পাগলাদিউ পূজাৰ মন্দিৰ ইয়া চাব ইয়াতে আহি থাকো তাৰমানে তথাপি মন্দিৰত অহা নাই আৰু কি আজি আহিলো আপোনাৰ মনোকামনা পূৰ্ণ হওক এয়া মই কামনা কৰোঁ নমস্কাৰ বন্ধুসকল মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি আপোনালোকক দেখুৱাম পাগলাদিউ পূজাৰ দৃশ্য মাৰাংগাগিৰি মংৰায়ত এই পাগলাদিউ পূজা হৈ আছে তো বলক চাওঁ পাগলাদিউ পূজাৰ দৃশ্যবিলাক মোৰ লগত আহিছে ইয়াৰ সুবদাভা ভাল আহিব আপোনালোকে আহিব ভাইটিহঁতক লগ পাইছোঁ এওঁলোকৰ পূজাত আহিছে হাই থেংক ইউ ভাইটিহঁতে মোক পূজাটো দেখুৱাব তো বলক চাওক পূজাটো কেনেকুৱা চলি আছে তো বন্ধুসকল আমি এনেকুৱা কৰি উঠি গৈ আছোঁ ভাগৰিল বন্ধুসকল এয়া আৰু কিমান দূৰ তো বন্ধুসকল আহি আহি পুৰা ঘামি জামি আহি পালোঁ আমি আৰু এই ভাইটিহঁতে পুৰা ঘামি জামি একদম অৱস্থা শেষ এই ভাইটিৰ চাজন ইমান ঘামিল আৰু গৰমো বেছি দিছে না হেল্ল' মন্দিৰটো পাই কেনেকুৱা লাগিল ভাইটি ভালে লাগিল না আৰু এইফালে চাব মন্দিৰ একেবাৰে পাহাৰৰ ওপৰত এনেকৈ এটা ডাঙৰ শিলৰ ওপৰত এয়া চাব এইটো ডাঙৰ শিল আৰু তাৰে ওপৰত এয়া মন্দিৰ আমাৰ পাগলাদিউ মন্দিৰ তো আমি দৰ্শন কৰি আহোঁ আমাৰ ভক্তি কৰা হৈ গ'ল তো ইয়াতে ব্ৰাহ্মণবিলাক আছে মাৰাংগিৰি প্ৰসাদ গ্ৰহণ কৰিম অলপমান এতিয়া পাতলো না ধন্যবাদ আৰু বন্ধুসকল এয়া আমি তিনিজনে সুন্দৰকৈ বহি কিনে এই প্ৰসাদ খাইছোঁ প্ৰসাদ ভগৱানৰ প্ৰসাদ খাই বহুত ভাল লাগে হয় না ভাইটি হয় না মজা লাগে না আৰু আহি আহি এয়া আমাৰ আই মাতৃসকল বহি আছে খবৰ লওঁ দৰ্শন কৰি ইয়াতে সুন্দৰকৈ বহি আছে কাৰণ ইয়াত মুকলি ঠাই হয় আৰু বতাহটো পুৰা বলি থাকে আৰু ইয়াৰ পৰা চাৰিওফালে এটা প্ৰাকৃতিক ধুনীয়া দৃশ্য দেখিবলৈ পোৱা যায় হয় না বাইদেউ ইয়াত থাকি মানে যাবলৈ মনে নাযায় আৰু আহোঁতেও বহুত কষ্ট হয় না ভণ্টি বোলে লখিমপুৰৰ পৰা না ইয়াতে বিয়া হৈছে ন লখিমপুৰ কোন খুৰচাপাগুৰি দৰ্শন কৰি কেনেকুৱা লাগিল এইবাৰে প্ৰথম আহিছে নে এইবাৰে ইয়াতে আহি থাকো তাৰমানে তথাপি মন্দিৰত অহা নাই আৰু কি আজি আহিলো না দে ধন্যবাদ আপোনাৰ মনোকামনা পূৰ্ণ হওক এয়া মই কামনা কৰোঁ হয় না ধন্যবাদ তো বন্ধুসকল এয়া আমি যাবলৈ ওলালোঁ এই দুইটাতে বাই বাই আৰু আহোঁতে আমি এই ভাইটিহঁতৰ লগত আহিছোঁ যোৱাতে কিন্তু আমি পাৰ্টনাৰ পাই গ'লোঁ এয়া বহুত কেইজন হ'ল আমাৰ এতিয়া দুখ ভাগৰ নালাগিব এয়া ভণ্টিহঁতে এই বাইদেউহঁতে আছে চবে একেলগে মিলি লাহে লাহে তললৈ যাম না আৰু এই ভণ্টিহঁতে আহিল আৰু বন্ধুসকল এই ভাইটিহঁতে শুই আছে ইপিনে বোলে দোতলা ঘৰ আছে চাওকচোন কেনেকুৱা ধৰণৰ দোতলা ঘৰ আমিও চাম আপোনালোককো দেখুৱাম এয়া চাব দোতলা মানে দোতলা ঘৰ এয়া বন্ধুসকল চাব এই শিলৰ নাম হ'ল দোতলা ঘৰ আৰু বন্ধুসকল আহি আহি এয়া পালোঁ দ্বিতীয়তে দালান ঘৰ বহুত ডাঙৰ শিল এয়া চাব মানে এই বট গছৰ সমান এই শিলটো ইমান এটা বিশাল শিল এই শিলটোকে
দালান ঘৰ বুলি কোৱা হয় বন্ধুসকল এয়া চাব এয়া কিহৰ কাৰণে দালান ঘৰ কোৱা হৈছে মই আপোনালোকক ভালদৰে বুজাব নোৱাৰিলোঁ কাৰণ ইয়াত তেনেকুৱা মানুহ মই লগ পোৱা নাই হ'লেও আশ্চৰ্য ইমান এটা ডাঙৰ ডাঙৰ শিল আমি দেখিবলৈ পাইছোঁ এয়া চাব বন্ধুসকল এই পাগলাদিউ মন্দিৰৰ ৰাস্তাৰ কি অৱস্থা কিমান খাৰা ঠাই এইয়া আমাৰ খুৰী আহি আছে হাঁহি হাঁহি খুব খুব মানে মজা লাগি আছে হ'ব হয় না মজা আৰু মন্দিৰ পোৱাতে পোৱাতে মজা ওলাই যাব এইটো কপালৰ ঘামৰ ওলাই যাব দে যাবি হা আমি যাওঁ লাহে লাহে এয়া চাব এনেকুৱা কৰি ভক্তপ্ৰাণ ৰাইজবিলাক আহি আছে আৰু আমি দৰ্শন কৰি গৈ আছো ভাইটি এইটো কি হয় দেওখাকো না সুন্দৰ ইয়া প্ৰাকৃতিকভাৱে সৃষ্টি কৰা তো বন্ধুসকল কেনেকুৱা লাগি আছে কমেণ্ট কৰি জনাব এয়া বন্ধুসকল আমি চাই আছো নাও শিলৰ নাও মংৰায়ত থকা শিলৰ নাও এয়া বহুত দীঘল আৰু বহুত ডাঙৰ হয় আমি দেখি ঠিক নাৱৰ দৰে আকৃতি দেখা পাইছোঁ হয় না ভাইটি নাও আকৃতিৰে মানে শিলটো দেখা পাইছোঁ ইয়াতে চাইনবোৰ্ডৰ ভালদৰে লিখি থোৱা আছে এয়া চাব দেৱতাৰ নাও বুলি লিখি থোৱা আছে তো বন্ধুসকল কেনেকুৱা লাগিল দেৱতাৰ নাও চাই কমেণ্ট কৰি জনাব ঘূৰি ঘূৰি এই ভাইটি দুটাই মোক ভালদৰে দেখুৱালে তো দৃশ্যখিনি চাই আপোনালোকক কেনেকুৱা লাগিল অ ভাইটি কেনেকুৱা লাগিছে ঘূৰি ভালে লাগিছে আৰু আহক আপোনালোকেও চাওক কেনেকুৱা লাগিছে আৰু ভিডিঅ'টো কমেণ্ট কৰি জনাব শ্বেয়াৰ কৰিব দাদাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ ভাইটি চেনেলটো সাবস্ক্ৰাইব কৰি দিব মানুহক এনেকৈ আগুৱাই নিব লাগে ধন্যবাদ থাকিল মোক মানে ভাল এটা কমেণ্ট দিয়াৰ কাৰণে মোৰ ভিডিঅ'ত তো আহি আহি এয়া আমি মেলা পালোঁ মেলা থুলি নাম গীত হৈ আছে আপোনালোকক দেখুৱাম অলপ পিছতে তো বলক মেলাখন চাওঁ তো বন্ধুসকল এয়া চাব সৌপিনে ধুনীয়া এটা নাম গন চলি আছে আৰু এইফালে মেলা এতিয়া মেলাটো অলপ ঘূৰি চাওঁ এই ভাইটিহঁতে ৰিং খেল খেলি আছে না পাইছে না নাই 70 টাকা পাইছিল কিয় নিদিলতে এই যে আমাৰ ভাইটি খেলি আছে ৰিং খেল এই মাত্ৰ আহিল নেকি এই মাত্ৰ আহিছা মন্দিৰত যোৱা নাই মেলা ঘূৰিল মেলা ঘূৰা হ'ল দে ধন্যবাদ ইয়াৰে হয় না দে ধন্যবাদ দে
মৰমৰ ভণ্টিহঁতে সেলফি লৈ আছে হয় না এই কাম কৰাৰ আগতে আমাৰ কমিটিৰ ফালৰ পৰা এখন ফুলাম বাজাৰে সম্বোধনৰ কাৰণে আহ্বান জনাইছোঁ আমাৰ এই আহ্বান জনাইছোঁ আজি ইমান এটা গুৰুত্বপূৰ্ণ কাম মহাৰে কৰাব বিচাৰিছোঁ আপোনালোকে মই বেলেগ মিটিং গৈছোঁ আছিলোঁ কিন্তু আচলতে এনেকৈ আহিলোঁ দাদাহঁতে মাতিলে মই নহাকৈ থাকিব নোৱাৰিলোঁ গতিকে ডিউটিৰ কথা মই যিমান পাৰোঁ সোনকালে যামগৈ এতিয়া আপোনালোকে এয়া ধৰ্মীয় কাম আৰম্ভ কৰিছে এইখিনি আপোনালোকে যোৱাটো গোটেইকৈ ৰাখিব পাৰে মই কামনা কৰিলোঁ ধন্যবাদ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি উদযাপন কৰা হয় সেয়েহে আমি দ্বিতীয় কাৰ্যসূচীত দ্বিতীয় দিনে আমি এনেকৈ আমি সদায় সমূহভাৱে হ'লে আমি ধৰ্মৰ সভা পতা হয় সন্মানীয় ধৰ্মপ্ৰাণ ৰাইজ আৰু আমাৰ মাজত উপস্থিত হোৱা ধৰ্মগুৰু দ্বাৰা এই অসম মেঘালয় সীমান্তত থকা বিভিন্ন গাঁৱৰ পৰা অহা শ্ৰদ্ধাভাজন ৰাইজ আজি আমাৰ যি ধৰ্মসভা এই ধৰ্মসভাত আমাৰ মাজত আমি নিমন্ত্ৰণ কৰি আনিছোঁ সদূৰ কোকৰাঝাৰৰ পৰা মাননীয় শ্ৰীযুত ৰাধিকানাথ ৰাভা তেওঁৰ দায়িত্ব হ'ল হিন্দু ৰাভা সংস্কৃতি সুৰক্ষা পৰিষদৰ কেন্দ্ৰীয় সভাপতি ঘৰ কাজিগাঁও কোকৰাঝাৰ জিলা তো আমাৰ মাজত আমি তেওঁ যিহেতু গোটেই অসম জুৰি আমাৰ ৰাভাসকলৰ যি ধৰ্মীয় ৰীতি নীতি বা কাম কাজ যি চলি আছে এই সম্পৰ্কত তেওঁৰ যথেষ্ট অভিজ্ঞতা আছে সেয়ে আমাৰ যি সীমান্ত অঞ্চলত তেওঁক মানে আমি নিমন্ত্ৰণ কৰি লৈ আনিছোঁ আৰু তেওঁক আমাৰ আজিৰ এই মঞ্চত তেওঁ নিমন্ত্ৰণৰ বাবে বা অহাৰ পিছত আমাৰ এই পাগলাদেৱ পূজা পৰিচালনা সমিতিৰ ফালৰ পৰা এখন ফুলাম বাজাৰ আমি সম্বৰ্ধনা জনাৰ কাৰণে আহ্বান জনাইছোঁ হিন্দু ৰাভা সংস্কৃতি সুৰক্ষা পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক মন্ত্ৰী মাননীয় শ্ৰীযুত জগত কোচ তেওঁ আমাৰ মাজত আছে তেওঁক এখন ফুলাম বাজাৰেৰে আমি মানে সম্বৰ্ধনা জনাবলৈ আহ্বান জনাইছোঁ হিন্দু জাগৰণ অসমৰ গোৱালপাৰা জিলা সমিতিৰ মাননীয় সংযোজক শ্ৰীযুত দেৱনাথ ৰাভা তেওঁক এখন ফুলাম বাজাৰে সম্বৰ্ধনা জনাবলৈ আহ্বান জনাইছোঁ আমাৰ মাজত আছে হিন্দু জাগৰণ অসমৰ মাতৃ সুৰক্ষা আৰু সন্মানৰ দায়িত্বত থকা প্ৰান্তৰ কাৰ্যকাৰিণী সদস্য মাননীয়া শ্ৰীযুত নৱমী ৰাভা
তেওঁ গোটেই অসমত মাতৃ সুৰক্ষাৰ অসমৰ কাম কৰি আছে তেওঁকো এখন ফুলাম পাজেৰে সম্বৰ্ধনা আহ্বান জনাইছোঁ আমাৰ এই পাগলাদেউ পূজাটো আজি বহু বছৰৰ পৰা মানে এই অঞ্চলত জনবসতি হোৱাৰ কালৰে পৰা ইয়াত পাগলাদেউ পূজা কৰি আহিছিল কিন্তু যোৱা আমি কিছু বছৰৰ পৰা এই গোটেই বুৰঞ্জীটো জানি লোৱাৰ পিছত কাৰণে নিৰ্মাণ কৰি আমি এই গোটেই ভক্তপ্ৰাণ ৰাইজৰ লগত আমি সহযোগ কৰি এই মন্দিৰটো নিৰ্মাণৰ কাৰণে চেষ্টা চলাই থকা হৈছিল তাৰে আজি এটা অংশৰূপে এই আমাৰ মঞ্চটো আমাৰ আহি পৰিছে বা গঢ়ি উঠিছে সেই আগন্তুক সময়ত আমাৰ এই গোটেই অঞ্চলৰ ধৰ্মপ্ৰভাৱটোৱে আমাক গোটেই অঞ্চলস্থ ৰাইজক আমাক একত্ৰিত কৰি ৰাখিব আৰু সুসংগতি কৰি ৰাখিব তাৰে কামনা কৰি মোৰ আশাৰ ক'বলগীয়া ইমানতে সামৰিছোঁ মই এতিয়া মোৰ মন আছিলে গোটেই মন্দিৰটো এটা মানে ভ্ৰমণ কৰিবলৈ কিন্তু সময় নিশ্চয় তাকৰ কোনোবা এদিন আহিম মই আৰু ৰাইজক মই আকৌ এবাৰ লগ পাম আজিলৈ মানে মোৰ যিহেতু ডিউটিতে আছোঁ গতিকে মই আৰু মানে বেছি সময় দিব নোৱাৰোঁ মই ৰাইজৰ পৰা বিদায় মাগিম দেই এতিয়া ধন্যবাদ এই যে মইনাহঁতে চাই আছে কৃষ্টি চাল না কেনেকুৱা লাগিছে ভালে না কোন গাঁৱৰ এই গাঁৱৰে না ঘূৰি ঘূৰি ভাইটিহঁতক লগ পালো বহুত ভাল লাগিল প্ৰথম পাগলাদেউ পূজা চাই কেনে তো গুড বাই দে বন্ধুসকল পাগলাদেউ মন্দিৰ চাই আহিলোঁ তো দৃশ্যখিনি কেনেকুৱা লাগিল আপোনালোকে জনাব ইয়াৰ লগতে মোৰ ভিডিঅ' সমাপ্ত কৰিলোঁ ভিডিঅ'টো কেনেকুৱা লাগিল লাইক কমেণ্ট এটা দি জনাব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ধন্যবাদ।